নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। বহুতে কয় কি চিৰহী ছাগলীয়ে, বেলেগ ছাগলীৰ কথা নকওঁ মই, কিন্তু খালি চিৰহী ছাগলীটোৰ কথা কওঁ, মানে ঘাঁহ চৰি পেলাই নাখায়। তো চাওক, চিৰহী ছাগলী খুব ধুনীয়াকৈ ঘাঁহ চৰি পেলাই খায়। চাইলেজ দিয়া আছে, কিন্তু সি চাইলেজত নাখায়, আহি ঘাঁহ চৰি পেলাই খাই আছে। আৰু এই ছাগলীটো 8 দাঁত লাগিছে, নতুনকৈ 8 দাঁত লাগিছে। আৰু ইয়াৰ বডি ৱেইট আজিৰ তাৰিখত এতিয়া বৰ্তমান 60 কেজি প্লাছ আছে। অলপমান এইকেইদিন ছাগলীটো ভাল হৈছে, শকত হৈছে। সেইদিনা অলপমান ক্ষীণ আছিলে, সেইদিনা অলপমান ভাল হৈছে। তো এইটো ছাগলী নগাঁও ভাইটি এজনে লৈছে, তেখেতৰ ঠাইত যাব। এইটো চাওক ছাগলীটো, তো এনেকৈ খায়। যদি আপোনাৰ অভ্যাস কৰে, চিৰহী ছাগলী খুব ধুনীয়াকৈ খায় আৰু খুব ধুনীয়াকৈ সিহঁতে চৰি পেলাই খাব জানে। তো মই সেইকাৰণে চিৰহী ছাগলীয়ে প্ৰায় মানুহক ৰিকমেণ্ড আজিকালি কৰোঁ। চিৰহী ছাগলী আগতে নাজানিছিলোঁ কি বিটল ছাগলীটো কি প্ৰব্লেম আছিলে, কি খোৱা বোৱাত অসুবিধা আছে। তো মোৰ এজনী আছে বিটল, সি তাত আছে, তাই অলপমান খাবলৈ কাৰণে দিগদাৰ পায়, কিন্তু চিৰহীটো এইটো প্ৰব্লেম নাই। সেইজনী মোৰ ঘৰত থকা আজি 4 বছৰমান হৈ গ'ল। আৰু এইটো আপোনাৰ বেছি হোৱা নাই বাৰু, আপোনাৰ ইয়াৰ মোৰ ঘৰত থকা হৈছে আপোনাৰ 1 বছৰমান হৈছে আৰু ধৰক। তো এইটো চাব পাৰে, অলৰেডি চেল হ'ল। এতিয়া এইটো কোনোবাই যদি কয় কি চেলৰ কাৰণে কয়, তো নহ'ব, চেল হৈ গৈছে। তো কোনোবাই আৰু চিৰহী ছাগলী লাগিলে মোক ক'ব, নিশ্চয় আপোনালোকে পাই যাব।